নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি নহয় বিটিচিৰ পৰিষদীয় সমষ্টি কিন্তু বৃদ্ধি পাব বিটিচিৰ 8টা পৰিষদীয় সমষ্টিৰ পৰিসৰ তালিকাত হৰিশিঙা বাগানপাৰা সমষ্টিৰ নাম আছে ৰৌতা কালেংদুৱাৰ ধনশ্ৰী মুদৈবাৰীও আছে তালিকাত নাম আছে পাঁচনৈ চেৰফাং গৈবাৰী সমষ্টিৰো 8টা পৰিষদীয় সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হ'ব 81খনকৈ গাঁও ইয়াৰ বাবে শীঘ্ৰেই নিৰ্ধাৰণ হ'ব পৰিষদীয় সমষ্টিৰ সীমা ইয়াকলৈ সকলোৱে দাখিল কৰিব পাৰিব নিজৰ উজৰাপত্তি তথা পৰামৰ্শ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 13 জুন 16 জুনৰ ভিতৰত জিলা আয়ুক্তই দাখিল কৰিব লাগিব ইয়াৰ সবিশেষ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে পূৰ্বে এই 81খন গাঁও আছিল বিশ্বনাথ শোণিতপুৰ নলবাৰী দৰং জিলাৰ অন্তৰ্ভুক্ত এতিয়া এই গাঁওসমূহৰ 10খন অন্তৰ্ভুক্ত হৈছে তামুলপুৰ জিলাত ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে 71খন গাঁও মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে বিষয়টো সন্দৰ্ভত সবিশেষ তথ্য আমি জানিম আমাৰ সাংবাদিকগৰাকীৰ পৰা মুকুট এটা গুৰুত্বপূৰ্ণ বিষয় মুহূৰ্তত পোহৰলৈ আহিছে বা উত্থাপন কৰা হৈছে যে নিৰ্বাচনৰ পূৰ্বে বৃদ্ধি নহয় বিটিচিৰ পৰিষদীয় সমষ্টি কিন্তু বিটিচিৰ 8টা পৰিষদীয় সমষ্টিৰ পৰিসৰ বৃদ্ধি কৰা হ'ব কিবাখনো গাঁও অন্তৰ্ভুক্ত কৰা হৈছে এই বিষয়টো সন্দৰ্ভত আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ মুকুট 2020 চনত বিটিআৰ চুক্তি সম্পাদন হৈছিল আৰু এই চুক্তি অনুসৰি বিটিচি বৰ্তমানৰ বিটিচিৰ পৰিষদীয় সমষ্টিৰ সংখ্যা 40ৰ পৰা 60টালৈকে বৃদ্ধি পাব লাগিছিলে কিন্তু যেহেতু এতিয়াও বিটিআৰ চুক্তি সম্পূৰ্ণৰূপে বলবৎ কৰা হোৱা নাই এনে পৰিপ্ৰেক্ষিতত এইবাৰো বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অৰ্থাৎ বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত নহয় বিটিআৰৰ নিৰ্বাচন যেহেতু অনুষ্ঠিত নহয় 40টা সমষ্টিৰ কাৰণে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই যে 40টা সমষ্টি আছে তাৰ ভিতৰত 8টা সমষ্টিৰ এইবাৰ পৰিসৰ বৃদ্ধি পাব শেহতীয়াভাৱে বিটিআৰ চুক্তি অনুসৰিয়ে যি বিশ্বনাথ গহপুৰ অঞ্চলৰ লগতে দৰং শোণিতপুৰ আৰু নলবাৰীৰ জিলা 80খন গাঁও বিটিআৰত অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই দিশৰ পৰা যদি চোৱা যায় যে ওদালগুৰি জিলাৰ এই 6টা পৰিষদীয় সমষ্টি আছে এই সমষ্টি মুঠ 71খন গাঁও এই 6টা সমষ্টিত অন্তৰ্ভুক্ত হ'ব তাৰ ভিতৰত হৰিচিঙা সমষ্টিত 19খন কালেংদুৱাৰ সমষ্টিত 1খন ৰৌতা সমষ্টিত 19খন ধনশ্ৰী সমষ্টিত 29খন পাঁচনৈ চেৰফাঙত 2খন আৰু মুদৈবাৰী সমষ্টিত 1খন গাঁও অন্তৰ্ভুক্ত হ'ব সমান্তৰালকৈ যে তামুলপুৰ জিলা আছে তামুলপুৰ জিলাৰ অন্তৰ্গত বাগানপাৰা সমষ্টিৰ 4খন আৰু গৈবাৰী পৰিষদীয় সমষ্টিত 6খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ'ব আৰু এই গাঁওসমূহ পূৰ্বতে বিশ্বনাথ দৰং শোণিতপুৰ আৰু নলবাৰী জিলাৰ অন্তৰ্ভুক্ত হৈ আছিলে আৰু শেহতীয়াভাৱে ওদালগুৰি জিলাত অন্তৰ্ভুক্ত হৈছে 71খন গাঁও আৰু এই 71খন গাঁৱৰ ভিতৰত আছে বিশ্বনাথৰ 53খন দৰঙৰ 11খন শোণিতপুৰৰ 7খন গাঁও আৰু সমান্তৰালকৈ নলবাৰীৰ যি 10খন গাঁও অন্তৰ্ভুক্ত হৈছিল বিটিআৰত আৰু সেই নলবাৰীৰ অন্তৰ্ভুক্ত গাঁওকেইখন তামুলপুৰ জিলাত অন্তৰ্ভুক্ত হৈছে আৰু তামুলপুৰ জিলাৰ অন্তৰ্গত বাগানপাৰা আৰু গৈবাৰী সমষ্টিতে এই গাঁওসমূহ অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ লগে লগে এই যি 8টা পৰিষদীয় সমষ্টিৰ কথা কোৱা হ'ল এই 8টা পৰিষদীয় সমষ্টিত ভোটাৰৰ সংখ্যা বৃদ্ধি পাব আৰু যি নতুন সীমা এই নতুন সীমা অনুসৰি এই 8টা সমষ্টিৰ পৰিষদীয় সীমাও বৃদ্ধি পাব সীমাশ্ৰী হয় মুকুট ৰয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তৰ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা